আমাৰ একাউণ্টত পইচা নোসোমায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ আছো হয়নে নহয় হয়নে নহয় হয়নে নহয় 48 ঘণ্টাৰ ভিতৰত যদি পইচা নোসোমায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বৰ ঘৰত গৈ নৃত্য কৰা হ'ব হয়নে নহয় হয়নে নহয় হয়নে নহয় পইচাৰ কাৰণে ইহঁতি দিছে 15,000 মই হুলস্থুল কৰিলত কৈছে আৰু 10,000 দিম 25,000 টকা 25,000 কিবা এটা হ'ব জানো একো নহয় তাৰ পাছতো সেই টকা 25,000 এতিয়ালৈকে এদি ভৰাব পৰা নাই হয়নে নহয় তো গতিকে এই চৰকাৰক আমি ভাবুকি দিব লাগিব নে নাই এই চৰকাৰক আমি হকিয়নি দিব লাগিব নে নাই লাগিব নে নাই টকা 25,000 তাৎক্ষণিকভাৱে দিবলৈ আমি ক'ব লাগিব নে নাই লাগিব তেতিয়াহ'লে কওক যে 48 ঘণ্টাৰ ভিতৰত আমাক সকলোকে 25,000 টকা দিবই লাগিব বুলি মই কম আপোনালোকে লাগিবই ক'ব 48 ঘণ্টাৰ ভিতৰত সকলোকে আমাক 25,000 টকাৰ তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত বান বিধ্বস্তৰ তৎকালীন সাহায্য দিব লাগিবই 48 ঘণ্টাৰ ভিতৰত বান বিধ্বস্তৰ তৎকালীন সাহায্য দিব লাগিবই ইনকিলাব হিমন্ত বিশ্ব কলে মুৰ্দাবাদ ক'ব লাগিব হয়নে নহয় বিজেপি চৰকাৰ কলে মুৰ্দাবাদ ক'ব লাগিব ইনকিলাব হিমন্ত বিশ্ব বিজেপি চৰকাৰ তেতিয়াহ'লে 25,000 টকা নোপোৱা মানুহ কিমান আছে আৰে বেছিভাগে পোৱাই নাই ৰ'ব গম পাব এতিয়া হয়নে নহয় এবাৰ গম পাব 48 ঘণ্টাৰ ভিতৰত যদি নিদিয়ে সব মানুহ প্ৰথমতে ডিসি অফিচলৈ আৰু তাৰপিছত CMৰ ঘৰলৈ হ'বনে নহ'ব এনেও নাই একো এডালে নাই ঘৰত এতিয়া হয়নে নহয় আনৰ পৰা লোৱা পানী বটল কেইটামান আৰু চাউল কেইটামান আছে ঘৰত আৰু একোৱে নাই হয়নে নহয় এনেও নাই গোটেইকাল গুৱাহাটী যাম CMৰ ঘৰতে বহি লমগে হয়নে নহয় হিমন্ত বিশ্ব শৰ্মাৰ ঘৰতে বহি লমগে হয়নে নহয় আপোনালোকে হয়নে নহয় কওক কিমান পৰিয়ালে 25,000 টকাটো পোৱা নাই গোটেইবিলাকে পোৱাই নাই আজি গম পাব